মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি 10মান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ 4ৰ্থ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ নামৰ পাঠটিৰ বিগত বৰ্ষসমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা প্ৰশ্নবোৰ লগতে পাঠটিৰ অনুশীলনী থকা প্ৰশ্নবোৰ খুব সুন্দৰ আৰু সহজভাৱে আলোচনা কৰিছোঁ। মই আশা কৰোঁ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইয়াত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুতিৰ বাবে সহায়ক হ'ব। লগতে এই পাঠটিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰায় দুটামান দীঘলীয়া উত্তৰৰ প্ৰশ্ন লগতে চুটিধৰ্মী প্ৰশ্নৰ আৰু বহু বিকল্পী প্ৰশ্ন অহা দেখা যায়। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন পৰ্যায়বোৰ যেনেকৈ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰতীয়াগ আন্দোলন, এই আন্দোলনবোৰত অসমৰ মানুহৰ বা অসমৰ জনসাধাৰণৰ ভূমিকা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। অসমৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ অধ্যায় বা পাঠ এইটো। মই ভাবোঁ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত নিশ্চয় তোমালোকৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ভালকৈ প্ৰশ্ন উত্তৰ লিখাৰ যি কৌশল বা প্ৰশ্ন উত্তৰ কেনেদৰে আমি লিখিব লাগে সেইখিনি জানিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন এই প্ৰশ্ন উত্তৰ আলোচনা আমি আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন, তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? হাইস্কুল শিক্ষান্ত পৰীক্ষা 2019ত প্ৰশ্নটো দিছিল। অপশ্যন 4টা হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাদেৱ প্ৰথম সম্পাদক আছিল জোনাকী আলোচনীৰ, আৰু জোনাকী আলোচনীৰ দ্বিতীয় সম্পাদক হিচাপে দায়িত্ব লৈছিল লক্ষ্মীনাথ বেজবৰুৱা। এইটো মনত ৰাখিবা। দ্বিতীয়টো প্ৰশ্ন, 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল? হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2020ত এই প্ৰশ্নটো সুধিছিল। পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী, নবীন চন্দ্ৰ বৰদলৈ, মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাণিক চন্দ্ৰ বৰুৱা। মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 1903 চনত আছাম এছ'চিয়েশ্যন নামৰ এটি সংগঠনৰ জন্ম হৈছিল। 3 নম্বৰ প্ৰশ্ন, আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? হাইস্কুল শিক্ষান্ত পৰীক্ষা 2018 চনত এই প্ৰশ্নটো সুধিছিল। অপশ্যন 4টা শিৱসাগৰত, যোৰহাটত, ডিব্ৰুগড়ত, গোলাঘাটত। ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড়ত। ডিব্ৰুগড়ত 1905 চনত আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল, আৰু এই প্ৰথম অধিৱেশনত আছাম এছ'চিয়েশ্যনৰ সম্পাদক হিচাপে দায়িত্ব লৈছিলে মাণিক চন্দ্ৰ বৰুৱা, আৰু সভাপতি হিচাপে দায়িত্ব লৈছিল প্ৰভাত চন্দ্ৰ বৰুৱা। প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা এই নাম দুটিও তোমালোকে মনত ৰাখিবা। 4 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে পোনপ্ৰথমে দাবী উত্থাপন কৰিছিলে? 2011 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো সুধিছিল। চুটিধৰ্মী প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ পোনপ্ৰথমে দাবী উত্থাপন কৰিছিলে আছাম এছ'চিয়েশ্যনে। 1903 চনত গঠন হোৱা আছাম এছ'চিয়েশ্যনে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰাৰ দাবী পোনপ্ৰথমে উত্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, যোৰহাট সাৰ্বজনিক সভাৰ প্ৰথম সভা কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল? হাইস্কুল শিক্ষান্ত পৰীক্ষা 2012 চনত এই প্ৰশ্নটো দিছিল। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰথমখন সভা 1884 চনত হৈছিল। ইয়াৰ মূল উদ্দেশ্য ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা আৰু জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা আছিল যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্য। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক ৰাজনৈতিক সংগঠনৰ নাম লিখা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2013 চনত এই প্ৰশ্নটো সুধিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক ৰাজনৈতিক সংগঠন হ'ল আহোম সভা, যোৰহাট সাৰ্বজনিক সভা। ইয়াৰ উপৰিও আছাম এছ'চিয়েশ্যন, ৰায়ত সভা, এই অনুষ্ঠানবোৰো
সামাজিক ৰাজনৈতিক সংগঠন বুলি ক'ব পাৰোঁ ইয়াতে তিনিটা সামাজিক ৰাজনৈতিক সংগঠনৰ নাম দিয়া হৈছে আহোম সভা যোৰহাট সাৰ্বজনিক সভা আসাম এছ'চিয়েশ্যন নেক্সট কুৱেশ্যন অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল তিনিটা কাৰণ দিয়া 2016 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো সুধিছিল অসমত চিপাহী বিদ্ৰোহৰ বিফলৰ তিনিটা কাৰণ উল্লেখ কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভুল ক্ৰমে এইটো পাঠত সন্নিৱিষ্ট কৰা হৈছে যদিও উত্তৰটো তোমালোকে জানি লোৱা অসমত 1857 চনৰ চিপাহী বিদ্ৰোহৰ বিফলতাৰ তিনিটা কাৰণ প্ৰথমটো কাৰণ আছিল বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰ আছিল মণিৰাম দেৱানৰ সমৰ্থনকাৰীসকল মাত্ৰ যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল নগাঁও কামৰূপ আৰু গুৱাহাটীত বিশেষ সমৰ্থন লাভ কৰা নাছিল দ্বিতীয়টো কাৰণ হ'ল বিদ্ৰোহী নেতাসকলৰ সময়ৰ জ্ঞান নাছিল তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল ইংৰাজসকলে বিদ্ৰোহ দমন কৰিবলৈ যথেষ্ট সময় পাইছিল সময়ৰ ক্ষেত্ৰত সময়ৰ কাম সময়ত কাৰ্যকৰী কৰিব পৰা নাছিল যাৰ বাবে ব্ৰিটিছসকলে যথেষ্টখিনি সময় পাইছিলে বিদ্ৰোহ দমন কৰাৰ কাৰণে 3 নম্বৰ কাৰণটো আছিল বিদ্ৰোহীসকলে কাৰ্যপন্থা গোপনে ৰখাত ব্যৰ্থ হৈছিল ব্ৰিটিছে সকলোবোৰ পৰিকল্পনা আগতীয়া কৰি সম্ভেদ লাভ কৰিছিল ফলত বিদ্ৰোহীসকল ব্যৰ্থ হৈছিল কুৱেশ্যন নম্বৰ 8 অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচিত হোৱা সভাপতি আৰু সম্পাদকৰ নাম লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসম এছ'চিয়েশ্যন 1903 চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1905 চনৰ ডিব্ৰুগড়ত এইখিনি আমি ইয়াৰ আগৰ প্ৰশ্নবোৰত উত্তৰ হিচাপে পাই আহিছোঁ অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচিত হোৱা সভাপতি প্ৰভাত চন্দ্ৰ বৰুৱা আৰু সম্পাদক মাণিক চন্দ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 9 আহোম সভা কোনে গঠন কৰিছিল ইয়াৰ এটি অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী লিখা 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো দিছিল আহোম সভা গঠন কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত পদ্মনাথ গোহাঁই বৰুৱাই আহোম সভা গঠন কৰিছিল কানি বিৰোধী আন্দোলন আহোম সভাৰ অন্যতম কাৰ্যসূচী আছিল আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ৰচনাধৰ্মী প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ লিখাৰ ক্ষেত্ৰত আমি সদায় কেইবাটাও কথাৰ ওপৰত গুৰুত্ব দিব লাগে নম্বৰ 1 প্ৰশ্নৰ প্ৰকৃতি বা ধৰণ অনুসৰি আমি উত্তৰখিনি লিখিব লাগে দ্বিতীয়তে চন তাৰিখ নাইবা মানুহৰ নাম নাইবা সৰু সুৰা ঘটনা কেন্দ্ৰ কৰি একোটা প্ৰেগ্ৰাফ আকাৰে অৰ্থাৎ দফা আকাৰে উত্তৰবিলাক লিখিব লাগে এটা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰত 3টা বা 4টা দফা আকাৰে লিখিলে বেছি ভাল হয় ধৰ্মীৰ প্ৰশ্ন উত্তৰ লিখোতে প্ৰথমটো প্ৰেগ্ৰাফ সদায় ইন্ট্ৰোডাক্টৰী হ'ব লাগে আৰম্ভণিৰ কথাখিনি স্পষ্ট হ'ব লাগে দ্বিতীয়তে সামৰণিৰ বাক্যখিনিৰ ওপৰতো বেছি গুৰুত্ব দিব লাগে সামৰণিৰ ক্ষেত্ৰত সদায় সুৱলা সহজ সৰল ভাষা হ'ব লাগে আৰু এটা বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব লাগে যে ৰচনাধৰ্মী প্ৰশ্ন 4 বা 5 বা 6 নম্বৰৰ প্ৰশ্ন এটা উত্তৰ লিখিবলৈ যাওঁতে 2 পৃষ্ঠা 3 পৃষ্ঠা 4 পৃষ্ঠা হ'ব লাগিব তেনেকুৱা কোনো ধৰণৰ নিৰ্দিষ্ট বাধ্যবাধকতা নাই কোনখিনি কথা লিখিলে উত্তৰটো সম্পূৰ্ণ হ'ব সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে প্ৰথমটো প্ৰশ্ন অসমত ভাৰতীয় আন্দোলন কেনেদৰে সংগঠিত হৈছিল লিখা 2011 চনত 1942 চনৰ ভাৰতীয় আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকে আলোচনা কৰা 2012 চনত ভাৰতীয় আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে চমুকে আলোচনা কৰা 2015 চনত সুধিছিল অসমত ভাৰতীয় আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা 2018 চনত ইয়াৰ উপৰিও 2019 চনত সোধা প্ৰশ্নটো আছিল ভাৰতীয় আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা এই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰায় একে হ'ব আমি উত্তৰ আলোচনা কৰোঁ 1942 চনৰ 8 আগষ্ট তাৰিখে কংগ্ৰেছে ভাৰতীয় আন্দোলন সৰ্বভাৰতীয় স্তৰত ঘোষণা কৰিছিল এই আন্দোলনত প্ৰধানকৈ গান্ধীজীয়ে কৰিম কিংবা মৰিম ডো অৰ ডাই শ্লোগানেৰে সকলো স্তৰৰ মানুহক অংশগ্ৰহণৰ বাবে আহ্বান জনায়
অসমৰ মানুহেও ভাৰতীয় আন্দোলনত জঁপিয়াই পৰিছিল। ব্ৰিটিছে অসম কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য মঞ্চবোৰ অবৈধ ঘোষণা কৰে। সকলো ধৰণৰ সভা হৰতাল, মানুহৰ সমাগম নিষিদ্ধ ঘোষণা কৰে। প্ৰথমতে অসমত অহিংসা নীতিৰে হৰতাল, শোভাযাত্ৰা, পিকেটিং আদি পদ্ধতিৰে আন্দোলন আৰম্ভ কৰিছিল। যেতিয়া জেলত থকা নেতাসকলৰ ওপৰত সীমা চেৰাই অত্যাচাৰ হৈছিল, তেতিয়া আন্দোলন হিংসাত্মক ৰূপ লয়। অসমত হিংসাত্মক ৰূপ লয়। আন্দোলনকাৰীসকলে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে দৰং আৰু নগাঁও জিলাত চৰকাৰী বিষয়াসকলকো হাৰাশাস্তি কৰিছিল। গোলাঘাট, কামৰূপ, ৰঙিয়া আৰু শিৱসাগৰ জিলাত ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল। চৰকাৰে কঠোৰ হাতেৰে আন্দোলন দমন কৰিছিল। শ নিৰপৰাধী লোকক পুলিচে গুলীচালনা কৰে। সৰুপথাৰ ৰেল বগৰোৱা ঘটনাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হয়। পুলিচৰ গুলীত নগাঁৱৰ বাৰপুজীয়া, বেবেজীয়া, বৰহমপুৰ, জোঙালবহুল, গড়, দৰঙৰ গহপুৰ, ঢেকীয়াজুলি, বৰপেটা, পাটাচাৰকুছি আৰু গোৱালপাৰাৰ ফকিৰা গ্ৰাম আদি ঠাইত ন্যূনতম ২৭ গৰাকী ব্যক্তি শ্বহীদ হৈছিল। অসমৰ শ লোক কাৰাবাস খাটিছিল। দৰঙৰ গহপুৰৰ পুলিচ থানাত ১৪ বছৰীয়া কনকলতা বৰুৱাই পুলিচৰ নিৰ্বিচাৰ গুলীত প্ৰাণ আহুতি দিছিল। এই আন্দোলনৰ সময়ত অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰিহাট, বাহজানী আদি ঠাইত ব্ৰিটিছৰ সমান্তৰাল চৰকাৰ হিচাপে গাঁও পঞ্চায়ত গঠন কৰিছিল। এই আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে কাম কৰিবলৈ অসমত আত্মগোপনকাৰী প্ৰায় ৩২টা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম লাভ কৰিছিল। শান্তি সেনাবাহিনী, মৃত্যু বাহিনী অন্যতম সংগঠন আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় আন্দোলনৰ অসমৰ মানুহৰ অৱদান সম্পৰ্কে এইখিনি কথা আলোচনা কৰিলোঁ। ইয়াৰ উপৰিও তোমালোকে ইয়াতকৈ আৰু ভালভাৱে লিখিবলৈ যত্ন কৰিবা। দ্বিতীয়টো প্ৰশ্ন, ব্ৰিটিছৰ শাসনকালত গঠিত আসাম এছ'চিয়েশ্যনৰ ক্ৰিয়াকলাপৰ বিষয়ে আলোচনা কৰা। ২০১১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো সুধিছিল। নাইবা ব্ৰিটিছ শাসনাধীন অসমত আসাম এছ'চিয়েশ্যনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। এই প্ৰশ্ন দুটাৰ উত্তৰ আমি আলোচনা কৰোঁ। উত্তৰ: ১৯০৩ চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত অসম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯৫০ চনৰ ডিব্ৰুগড়ত বহা প্ৰথম অধিৱেশনত প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি আৰু মানিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন হৈছিল। অসম এছ'চিয়েশ্যনে কৰা ক্ৰিয়াকলাপবোৰ: ১ নম্বৰ, পৌৰসভাত চৰকাৰী বিষয়া, লোকেল বোৰ্ডত চাহ খেতিয়কৰ অধিপত্যৰ বিৰোধিতা কৰিছিল। অসম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণ দাবী উত্থাপন কৰিছিল। ৩ নম্বৰ, অসম এছ'চিয়েশ্যনে বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। ৪ নম্বৰ, শিক্ষাৰ ক্ষেত্ৰত অসম এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকক নিযুক্তি, অসমত কাৰিকৰী অনুষ্ঠানৰ স্থাপনৰ দাবী জনাইছিল। এই ৪টা প্ৰধানকেই আসাম এছ'চিয়েশ্যনৰ মূল উদ্দেশ্য আছিল। অসম এছ'চিয়েশ্যনে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল আৰু অসমক পূৰ্ব বংগৰ পৰা পৃথক ৰাখিবলৈ লগতে অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনায়। অসমক মণ্টেগ' সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ হেঁচা দিয়াৰ বাবে সঁজাতি দল কলিকতা আৰু পিছলৈ লণ্ডনলৈ পঠাইছিল আৰু অসমক মণ্টেগ' সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। অসম এছ'চিয়েশ্যন অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰে। ১৯২১ চনত অসম এছ'চিয়েশ্যনৰ স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ শাখা গঠন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত অসম এছ'চিয়েশ্যনৰ ক্ৰিয়াকলাপ বা অৱদান সম্পৰ্কে আলোচনা কৰা হ'ল। তোমালোকে চেষ্টা কৰিবা ইয়াতকৈ আৰু ভালভাৱে আৰু ভালকৈ যাতে লিখিব পাৰা। ৩ নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা। ২০১২ আৰু ২০১৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো সোধা হৈছিল। ইয়াৰ উত্তৰ হ'ব ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে ৭৮ জন সতীৰ্থ লগত লৈ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি নামৰ ঠাইলৈ প্ৰায় ২৪০ মাইল দূৰত্ব যাত্ৰা কৰি মহাত্মা গান্ধী নিজে সমৰ্থকৰ সৈতে নিমখ তৈয়াৰ কৰি চৰকাৰী লোন আইন ভংগ কৰে। প্ৰশাসন ব্যৱস্থা অচল কৰাই আইন অমান্য আন্দোলনৰ প্ৰধান উদ্দেশ্য আছিল।
অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী আদি ব্যক্তিসকলৰ নেতৃত্বত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল। আন্দোলনৰ বিভিন্ন দিশবোৰৰ গুৰুত্ব দিবলৈ নতুন সমিতি, উপসমিতি আদি গঠন কৰা হৈছিল। নতুনকৈ গঠিত সমিতিসমূহৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বৰ্জন কৰা, কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা। অমিয় কুমাৰ দাসৰ নেতৃত্বত ছাত্ৰ সমাজে 1930 চনৰ 14 এপ্ৰিল তাৰিখে নেহৰুক আৰু 5 মে তাৰিখে মহাত্মা গান্ধী গ্ৰেপ্তাৰৰ প্ৰতিবাদত অসমত হৰতাল কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসমত 1930 চনৰ কাৰ্নিংহাম চাৰ্কুলাৰৰ বাবে পৰিস্থিতি অধিক বেয়া হৈছিল। এই চাৰ্কুলাৰে অসমৰ ছাত্ৰ সমাজক সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে এক প্ৰকাৰৰ উদগনি যোগাইছিল। অসম ছাত্ৰ সন্মিলনে কাৰ্নিংহাম চাৰ্কুলাৰৰ বিৰোধিতাৰে শিক্ষা অনুষ্ঠান বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু অধিকাংশ ছাত্ৰই চৰকাৰী শিক্ষা অনুষ্ঠান ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰে। খেতিয়ক সমাজে 50% মাটিৰ খাজনা হ্ৰাসৰ দাবীৰে আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা কৰিছিল। এই আন্দোলন অসমৰ সুৰমা উপত্যকালৈ বিস্তাৰ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল? চমুকৈ লিখা। 2016 চনত এই প্ৰশ্নটো সুধিছিল। অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰকাশ লাভ কৰে? 2020 চনত এই প্ৰশ্নটো আহিছিল। উত্তৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত 1920 চনৰ পৰা 1922 চনলৈ চলা অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায়। মহাত্মা গান্ধীৰ সবল নেতৃত্বত অহিংসা পদ্ধতিৰে আন্দোলন কৰি ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ সমগ্ৰ দেশ অসহযোগ আন্দোলনত নামি পৰিছিল। অসমত আসাম এছ'চিয়েশ্যনৰ একাংশ নেতাই এই আন্দোলনত থলুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিছিল আৰু কিছু অংশই ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰাটো বিচাৰিছিল। কিন্তু কিছুদিন আসাম এছ'চিয়েশ্যনৰ নেতৃত্বৰ মাজত খেলিমেলি চলাৰ পিছত 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হয় আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ দ্বাৰা অসমতো এই আন্দোলনৰ প্ৰভাৱ পৰে। 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে অসহযোগ আন্দোলনৰ প্ৰভাৱ সকলো শ্ৰেণীৰ মানুহৰ মাজলৈ বিস্তাৰ হৈছিল। অসমৰ জনসাধাৰণে বিদেশী বস্তু বৰ্জনৰ লগতে বিভিন্ন ঠাইত মেজি সাজি জুই লগাই পুৰিছিল। অসমত চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদি ব্যক্তিসকলৰ নেতৃত্বত লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনকচন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদি যুৱচামে চৰকাৰী শিক্ষা অনুষ্ঠানসমূহ বৰ্জন কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি এৰিছিল। বহুতো চৰকাৰী চাকৰি এৰি এই আন্দোলনত যোগ দিছিল। অসহযোগ আন্দোলনৰ প্ৰভাৱতে অসমত গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আদি ঠাইত জাতীয় শিক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰা হয়। খাদীৰ প্ৰচলন, কানি বিক্ৰীৰ বন্ধৰ ওপৰত এই আন্দোলনে অসমত বিশেষভাৱে সফল হৈছিল। অসহযোগ আন্দোলনৰ আন এক উল্লেখযোগ্য প্ৰভাৱ হ'ল বৃহৎ সংখ্যক বাগিচাৰ বনুৱাসকলে ব্ৰিটিছ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বাগিচাৰ বনুৱাসকলে মজুৰি বৃদ্ধিৰ লগতে মহাত্মা গান্ধী মহাৰাজাৰ জয় ধ্বনি দি বাগিচাৰ পৰা ওলাই আহিছিল। সেই আন্দোলনত বহু সংখ্যক বনুৱাই ব্ৰিটিছৰ অত্যাচাৰত প্ৰাণ ত্যাগ দিব লগা হৈছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল? ইয়াৰ প্ৰধান ক্ৰিয়াকলাপবোৰ উল্লেখ কৰা। 2013 চনত এই প্ৰশ্নটো সুধিছিল। নাইবা এই প্ৰশ্নটো 2018 চনত সুধিছিলে। যোৰহাট সাৰ্বজনিক সভাৰ বিষয়টি খাতিয়ান দাঙি ধৰা। উত্তৰ, 1884 চনত যজ্ঞনাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠন হয়। প্ৰতিষ্ঠাপক সভাপতি আছিল নৰনাৰায়ণ সিং আৰু সম্পাদক জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্যসমূহ: নম্বৰ 1, ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা। চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা। জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। ইয়াৰ উপৰি এই সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী হ'ল: 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 1892-93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধিতা কৰিছিল। ইয়াৰ উপৰিও 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন উঠাই দিয়াৰ বাবে অনুৰোধ জনায়। এই সভাই 1905 চনত বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। অসমৰ ভৱিষ্যতক লৈ এই সভাই বহুতখিনি চেষ্টা কৰা দেখা যায়।
1921 চনত জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত এই সভা দুৰ্বল হৈ পৰিছিল। আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 6 ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল। 2017-2019 চনত এই প্ৰশ্নটো সুধিছিল, তো 2021 চনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। উত্তৰ 19 শতিকাৰ শেষৰ ফালে অসমৰ নগাঁও আৰু তেজপুৰত ৰায়ত সভাসমূহ জন্ম হয়। ৰায়ত সভা সংগঠনত আগভাগ লোৱা ব্যক্তিসকল লক্ষ্মীনাথ বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচাৰ্য আৰু অন্যান্য মধ্যবিত্ত শ্ৰেণীৰ লোকসকল। ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ প্ৰধান উদ্দেশ্যবোৰ: গ্ৰেজিং বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ৰায়ত সভাই অসমত 1930 চনৰ অসহযোগ আন্দোলনৰ সময়ত আকৌ সক্ৰিয় হৈছিল। 9 দুৱাৰ, 6 দুৱাৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল। শিৱসাগৰ, দৰং আদি ঠাইতো ৰায়ত সভা সংগঠন গঢ়ি উঠিছিল। অসমৰ ৰায়ত সভাই খাজনাৰ পৰিমাণ 50% কমাবলৈ ব্ৰিটিছৰ ওচৰত দাবী জনাইছিল। ৰায়ত সভাসমূহ অসমত অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় সমিতি 1933 চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হয়। ইয়াৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয় দেৰগাঁৱত। 1933-34 চনলৈ অসমত প্ৰায় 300খন ৰায়ত সভা গঢ়ি উঠিছিল। কুৱেশ্যন নম্বৰ 7 বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষা অনুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণী দিয়া। 2018 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো সুধিছিল। অসমত গোপীনাথ বৰদলৈৰ নেতৃত্বত মন্ত্ৰীসভা গঠন হৈছিল 1946 চনৰ 11 ফেব্ৰুৱাৰীত। অসমৰ সেই সময়ৰ চৰকাৰে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে মানৱ সম্পদ বিকাশৰ ওপৰত বেছি গুৰুত্ব দিছিল। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা অসমৰ অগ্ৰণী শিক্ষা অনুষ্ঠানবোৰ: অসম কৃষি বিশ্ববিদ্যালয়, 1948 চনত যোৰহাটত অসম কৃষি মহাবিদ্যালয় আৰু নগাঁৱত অসম পশু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই কৃষি মহাবিদ্যালয় পিছলৈ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হয় আৰু ইয়াৰ মূল উদ্দেশ্যসমূহ হ'ল কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ সাধন কৰা, উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা, প্ৰযুক্তি উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা, কৃষি খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰসাৰিত কৰা, খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তাৰ সৃষ্টি কৰা। এইবোৰ আছিলে কৃষি মহাবিদ্যালয়ৰ উদ্দেশ্য। অসমৰ আন এক অগ্ৰণী শিক্ষা অনুষ্ঠান হ'ল গুৱাহাটী বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয়। 1948 চনৰ 26 জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। এই বিশ্ববিদ্যালয় উচ্চ শিক্ষা প্ৰসাৰৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰদলৈ মন্ত্ৰীসভাৰ সময়ত অসমত স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰত উত্তৰ পূবৰ প্ৰথম মহাবিদ্যালয় হ'ল ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়। স্বাধীনতাৰ পিছত 1947 চনৰ 3 নৱেম্বৰ তাৰিখে 1900 চনত স্থাপন কৰা বেৰী হোৱাইট মেডিকেল স্কুলখন অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয়। চিকিৎসা আৰু চিকিৎসা শিক্ষা সন্দৰ্ভত উত্তৰ পূব ৰাজ্যবোৰৰ ভিতৰত আটাইতকৈ পুৰণি অনুষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়। কুৱেশ্যন নম্বৰ 8 স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল। 2020 চনত এই প্ৰশ্নটো দিছিল। উত্তৰ 1826 চনৰ ইয়াণ্ডাবু সন্ধিমতে অসমৰ শাসন ব্যৱস্থা ব্ৰিটিছৰ তলতীয়া হৈছিল। গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ জনসাধাৰণেও ইংৰাজৰ বিৰুদ্ধে হোৱা সকলোবোৰ আন্দোলনত যোগ দিছিল। অসমত বিভিন্ন সময়ত গঢ় লৈ উঠা সংগঠনবোৰে অসমীয়া জনসাধাৰণৰ মাজত জাতীয়তাবাদী চেতনাৰ উত্থানত সহায়ক হৈছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভা, 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা অ-ভা-উ-হা গঠিত হৈছিল। অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা কৰা, বিদ্যালয় স্থাপন কৰা, চৰকাৰী কাৰ্যালয় আদিত অসমীয়া ভাষা মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা, ভাষাভিত্তিক জাতীয় চেতনা গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা আদি যেনে মোৰ দেশ, অসম সংগীত, বীণ বৰাগীৰ লগতে ৰঘুনাথ চৌধুৰীয়ে দেশপ্ৰেমৰ জয়গান গাইছিল। জোনাকী আলোচনীৰ লিখনিয়ে অসমীয়া জনসাধাৰণৰ মাজত এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল।
অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন কৰা হয়। এই ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য, সাংস্কৃতিক চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটোত মই ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ এই পাঠটিৰ বিভিন্ন বৰ্ষসমূহৰ প্ৰশ্নবোৰ আলোচনা কৰিলোঁ। এই প্ৰশ্নবোৰ তোমালোকৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। তোমালোকে ইয়াৰ পৰা প্ৰশ্নসমূহ লিখিব পাৰিবা আৰু ইয়াৰ উপৰিও যদি প্ৰশ্ন উত্তৰৰ আলোচনা চোৱাৰ পিছত যদি ক'বাত তোমালোকৰ খোকোজা বা কনফিউজ লাগে, তোমালোকে মোক ভিডিঅ'ৰ লিংকটোত দি থকা ফোন নম্বৰৰ যোগেদি তোমালোকে মোক কণ্টেক্ট কৰিবা, মেইল এড্ৰেছৰ যোগেদি মেইল কৰি জনাব পাৰিবা। লগতে মোৰ পাঠৰ আলোচনা ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। আজিৰ এই গোটেই পাঠ আলোচনা সম্পূৰ্ণখিনি তোমালোকে চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জনালোঁ। ধন্যবাদ। থেংক ইউ ছ' মাছ। হেভ এ গুড ডে।